আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু। শিৱসাগৰ জিলাৰ শিৱসাগৰ মাদ্ৰাছাতুল বানাত হাতীকোখৰ দুজন মৌলানাৰ শিক্ষক শিৱসাগৰ হাতীকোখৰ প্ৰেছ ইমাম মৌলানা জিয়াউৰ ৰহমান চাহাব আৰু শিৱসাগৰ পিদিন নগৰৰ নৱালীৰ মৌলানা মতিউৰ ৰহমান চাহাব দুটা মছজিদ আৰু এখন মাদ্ৰাছাৰ সহকাৰী মুহাদ্দিছ হিচাপে কৰ্মৰত আছে আৰু আমাৰ সমাজত তেখেতলোকে আল্লাহৰ বাণী আল্লাহৰ নবী ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছৰ বাণী আমাৰ মাজত যি প্ৰচাৰ কৰি আছে ই প্ৰচাৰ আৰু প্ৰসাৰত আমাৰ উঠি অহা প্ৰজন্মৰ বাবে সঁচাকৈ শুনিবলগীয়া এক প্ৰশংসনীয় বিষয়। শিৱসাগৰ হাতীকোখত থকা অৱস্থিত মাদ্ৰাছাতুল বানাত শিক্ষক হিচাপে তেখেতলোকে যিখন কিতাপ পঢ়াই আছে তাৰ ওপৰত আমাৰ উঠি অহা প্ৰজন্ম ল'ৰা আৰু ছোৱালীক উভয়ৰে এটা চেনেলৰ যোগেদি যি শিক্ষা দিছে ই সঁচাকৈ অতুলনীয়। আমি ভাবোঁ আমাৰ এই চেনেলটোত প্ৰত্যেকজন উঠি অহা সুশিক্ষিত ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা বহুত জ্ঞান আহৰণ কৰিব পাৰিব, যি জ্ঞানৰ প্ৰখৰতাত জীয়াই থকাৰ দিনকেইটাত দিন ইছলামত আল্লাহৰ হুকুম আৰু নবীজী তৰিকা অনুযায়ী চলাৰ এটা সহজ পন্থা তেখেতলোকে অৱলম্বন কৰিব পাৰিব। যিহেতু আমাৰ মৌত অনিবাৰ্য, এই মৌতৰ আগতেই কিছুমান কথা উলমা সমাজৰ পৰা আমি শিকিবই লাগিব, ই চিৰন্তন সত্য। এতিয়া কিছুমান মানুহ ঘৰতে থাকে, কিছুমান ল'ৰা ছোৱালী ঘৰতে থাকে, এটা ছ'চিয়েল মিডিয়াৰ যোগেদি মোবাইলটোৰ সৎ ব্যৱহাৰ কৰিলে এই চেনেলটোৰ যোগেদি দুইজন শিক্ষকৰ দুইজন আলিমৰ যোগেদি আমি বহু কথা শিকিব পাৰিম। নিশ্চয় যিখন গাঁৱত মই বাস কৰিছোঁ এই গাঁৱতো বহুত ল'ৰা ছোৱালীয়ে যিটো চেনেলৰ যোগেদি তেখেতলোকৰ এটা চেনেল যদি আমি সদায় ছাবস্ক্ৰাইব কৰোঁ, নিশ্চয় আমাৰ মাজত থকা উঠি অহা প্ৰজন্মক যদি আমি সদায় তেখেতলোকৰ লগত যোগ হৈ কথা শিকিবৰ কাৰণে দিন ইছলামৰ কথা শিকিবৰ কাৰণে জ্ঞান আহৰণৰ বাবে যদি আমি এক প্ৰচেষ্টা হাতত ৰাখোঁ, ই নিশ্চয় আমাৰ উৰেটো জীৱন সাৰ্থক হ'ব বুলি মই ভাবোঁ। আৰু দুইজন মৌলানা জিয়াউৰ ৰহমান চাহাব আৰু মতিউৰ ৰহমান চাহাবক মই এই চেনেলৰ যোগেদি তেখেতসকলৰ উৰেটো জীৱন সাৰ্থকতাৰ শিক্ষকৰ সাৰ্থকতা জীৱন আল্লাই কামিয়াব কৰক, তেখেতলোকক হায়াতি তৈবা দান কৰক আৰু জিন্দগী তেখেতলোকে ল'ৰা ছোৱালীৰ নিজৰ সংসাৰ চলাত সহজ উপায় নিজৰ লগতে আমাকো সুজ্ঞান দান কৰাৰ কামনা কৰি চেনেলটো উত্তৰ কামনা কৰি মোৰ ক'বলগীয়াটো ইমানতে শেষ কৰিছোঁ।